তো আগন্তুক অসম চৰকাৰৰ অধীনত অনুষ্ঠিত হ'বলগীয়া ADAR 3.0 বা কেন্দ্ৰীয় চৰকাৰৰ অধীনত অনুষ্ঠিত হ'বলগীয়া SSC এক্সামবোৰৰ এটা জিকে খণ্ডটোৰ এটা গুৰুত্বপূৰ্ণ অংশ হ'ল ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন। ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন। তো ভাৰতীয় সংবিধানখনত বৰ্তমান 25টা পাৰ্ট, 448টা আৰ্টিকেল আৰু 12টা শ্বেডিউলৰ কথা উল্লেখ আছে। তো 448টা আৰ্টিকেলৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ আৰ্টিকেল হ'ল আৰ্টিকেল 352 to 360, য'ত ইমাৰ্জেঞ্চি প্ৰভিজনৰ কথা উল্লেখ আছে। তো আৰ্টিকেল 352, যেতিয়া আমাৰ দেশখনে কিছুমান সংকটৰ সন্মুখীন কৰিব লগা হয়, যেনে ৱাৰ, যুদ্ধ, এক্সটাৰ্নেল এগ্ৰেশ্যন, বাহ্যিক আক্ৰমণ, আৰ্ম ৰিবেলিয়ন, সশস্ত্ৰ বিদ্ৰোহ, তো এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'লে আমাৰ দেশৰ ৰাষ্ট্ৰপতিজনে আৰ্টিকেল 352ৰ অধীনত নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে। নেক্সট হ'ল আৰ্টিকেল 356, য'ত আমাক প্ৰেচিডেণ্ট ৰুল বা ৰাষ্ট্ৰপতি শাসনৰ কথা উল্লেখ আছে। মানে যেতিয়া আমাৰ দেশৰ যিকোনো এখন ৰাজ্য চৰকাৰে সেই ৰাজ্যখন চলাব নোৱাৰা এটা অৱস্থাৰ সন্মুখীন হয়, তেতিয়া আমাৰ ৰাষ্ট্ৰপতিয়ে সেই দেশখনত আৰ্টিকেল 356ৰ অধীনত ৰাষ্ট্ৰপতি শাসন চলাব পাৰে। আৰু এইটোও নিৰ্ভৰ কৰিব সেই ৰাজ্যখনৰ ৰাজ্যপালৰ যিটো তাৰ ইনফৰমেশ্যন বা ৰিপৰ্ট, তাৰ ওপৰত মানে নিৰ্ভৰ কৰে এইটো। তো ইয়াৰ কিছুমান ইম্পৰ্টেণ্ট ফেক্ট আছে, য'ত আমাৰ অসমৰ কথা ক'বলৈ গ'লে অসমত বৰ্তমানলৈকে 4বাৰ ৰাষ্ট্ৰপতি শাসন মানে চলোৱা হৈছিল। আৰু প্ৰথম ৰাষ্ট্ৰপতি শাসন অসমত আৰম্ভ হৈছিল 12 ডিচেম্বৰ 1979ত, আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল যোগেন্দ্ৰ নাথ হাজৰিকা।